নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ 100 দিন পাৰ হ'ল জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত সুৰ সলনি হৈছে মুখ্যমন্ত্ৰীৰ জুবিন গাৰ্গে ন্যায় পাব নে নাপায় জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিটো দাখিল কৰা হ'ল আদালতত দাখিল 12,000 পৃষ্ঠাজোৰা চাৰ্জশ্বিট কিন্তু জুবিন গাৰ্গে প্ৰকৃততে ন্যায় পাবনে কাৰাগাৰত বন্দী জুবিন গাৰ্গৰে ঘটনাৰ জড়িত 7 অভিযুক্ত জেলত বন্দী শ্যামকানু সিদ্ধাৰ্থ শেখৰ সন্দীপন অমৃতপ্ৰভা জেলত বন্দী জুবিন গাৰ্গৰ 2 পিয়চু কিন্তু জুবিন গাৰ্গে কেতিয়া ন্যায় পাব জুবিন গাৰ্গৰ ন্যায় কেতিয়া তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে অসমৰ ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আজি পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গে ন্যায় পাবনে নাপায় সেয়া আদালতে ক'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আদালতৰ বিচাৰাধীন হৈ আছে সমগ্ৰ প্ৰক্ৰিয়া জুবিনৰ ঘটনাক লৈ আদালতৰ বিষয়ত মুখ্যমন্ত্ৰীয়ে কথা কোৱাটো উচিত নহয় বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ আমি আমাৰ দায়িত্ব পালন কৰিলো বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ এছআইটিয়ে অভিযোগনামা দাখিল কৰিলে আদালতত আৰু আদালতে এতিয়া জুবিন গাৰ্গক ন্যায় দিব এইদৰে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা আৰু জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সুৰ সলনি কৰিছে জুবিন গাৰ্গৰ ন্যায়ক লৈ কিছুদিন আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিন গাৰ্গক আমি এই ন্যায় দিম জুবিন গাৰ্গক আমি ন্যায় দি আছো কিন্তু আজিৰ দিনটোত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ সুৰ সলনি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো এটা বিগ ব্ৰেকিং নিউজ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃত্যু হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াৰ দেহাৱসান 80 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে খালেদা জিয়াই দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী বাংলাদেশৰ নেশ্যনেলিষ্ট পাৰ্টিৰ চেয়াৰপাৰসন আছিল বেগম খালেদা জিয়া ঢাকাৰ এপলো হাস্পতালত চিকিৎসাধীন অৱস্থাত পুৱা 6 বজাত মৃত্যু হয় হৃদৰোগ আৰু হাঁওফাঁওজনিত ৰোগত ভুগি আছিল বেগম খালেদা জিয়া 23 নৱেম্বৰৰ পৰা 36টা দিনেই চিকিৎসাধীন হৈ আছিল খালেদা জিয়া বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আছিল খালেদা জিয়া বাংলাদেশৰ সংস্থাপক জিয়াউৰ ৰহমানৰ পত্নী আছিল খালেদা জিয়া পাকিস্তানৰ বেনজিৰ ভুট্টোৰ পাছত মুছলমান সমাজৰ দ্বিতীয় প্ৰধানমন্ত্ৰী আৰু বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ মৃত্যু হয় আজি ৰাতিপুৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ শংকৰ আজান বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে শংকৰ মাধৱ দুয়োজন একেলগে আছিল আজান পীৰ 200 বছৰ পিছত আহিছিল অসমত গতিকে শংকৰদেৱ আৰু আজান পীৰৰ কেতিয়াও দেখা দেখিয়েই হোৱা নাছিল এইটো ঐতিহাসিক সত্য পুনৰবাৰ শংকৰ আজানৰ বিতৰ্কৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পুনৰবাৰ ঘোষণা কৰিছে নতুন বছৰৰ 1 জানুৱাৰী তাৰিখে লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে পাব ৰাজ্য চৰকাৰৰ ফালৰ পৰা বৃহৎ উপহাৰ আজি সংবাদ মাধ্যমৰ আগত অৰুণোদয় আঁচনিৰ লাখ হিতাধিকাৰী মহিলাসকলক এই উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজেন গোহাঁই 1250 টকা আৰু 10,000 টকা দি লাভ নাই 1250 টকা আৰু 10,000 টকাৰে ধনী নহয় ভিক্ষাৰী শেষ হ'ব 1250 টকা আৰু 10,000 টকাৰে ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস হ'ব ধাৰ লৈ চৰকাৰে 1250 টকা আৰু 10,000 টকা দি আছে ধাৰৰ বুজা আপোনাৰ মূৰৰ ওপৰতে আছে 1250 টকা 10,000 টকা লৈছে লক আপত্তি নাই কিন্তু এটা কথা চিন্তা কৰিব আমি দুগুণ পইচা তেওঁলোকক দি আছো মিয়া সকলো ফালে আগবাঢ়ি গৈছে কিন্তু আমি আগবাঢ়িব পৰা নাই আমি সকলো ফালে ধ্বংস হৈ গৈছো বুলি মন্তব্য ৰাজেন গোহাঁইৰ পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰাক্তন বিজেপি নেতা ৰাজেন গোহাঁই মিয়াৰ সন্তান ডাক্তৰ হৈছে মিয়াৰ সন্তান ইঞ্জিনিয়াৰ হৈছে কিন্তু আমি কিমান ডাক্তৰ ইঞ্জিনিয়াৰ হৈছো নিজক খুদক ভাবিব নোৱাৰা সংকটৰ মাজত আছো আমি অসমীয়া মানুহৰ মনটোৱে হৈছে আটাইতকৈ ডাঙৰ শক্তি সদায় মনৰ কথা শুনক সৰ্বশক্তিমান হৈছে মন এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব ৰাজেন গোহাঁই অসমৰ ৰাজ্যক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিশ্বাস নকৰিবলৈ আহ্বান জনাইছে ৰাজেন গোহাঁইয়ে অন্য এটা খবৰ অশোক সিংঘালৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে বিপিএফৰ নেতাই কৰিছে এই ডাঙৰ ঘোষণা এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি সৰব বিপিএফৰ নেতা বিজেপিৰ বিৰুদ্ধেই ৰাজনৈতিক যুদ্ধ ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে
2026 চনত বিজেপিৰ বিৰুদ্ধে প্ৰাৰ্থী দিব BPF দলে ঘোষণা কৰা হৈছে মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে BPFে 2026 চনত প্ৰক্ষেপ কৰিব প্ৰাৰ্থী ডেকিয়াজুলিত অশোক সিংঘালৰ বিজেপিৰ প্ৰাৰ্থী হলে BPFে দিব প্ৰাৰ্থী ঘোষণা কৰা হৈছে অশোক সিংঘালৰ বিৰুদ্ধে BPF নেতাই আনিলে দুৰ্নীতিৰ ডাঙৰ অভিযোগ কেতবোৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে BPFৰ নেতা বিজেপি মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে আন এটা পলিটিক্যাল ব্ৰেকিং নিউজ ধুবুৰীত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন শ লোকে যোগদান কৰিছে কংগ্ৰেছ দলত ধুবুৰী জিলাত কংগ্ৰেছৰ শক্তি প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছে 26ৰ নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ শক্তিশালী ৰূপত কংগ্ৰেছ 26ত তিনি গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব ধুবুৰী বিধানসভা সমষ্টিত এখনৰ পিছত আন এখন কংগ্ৰেছৰ যোগদান সভা দেখিবলৈ পোৱা গৈছে ভাৰত বাংলা সীমান্তৰ গছপাৰা অঞ্চলত অনুষ্ঠিত হয় কংগ্ৰেছৰ এই বৃহৎ যোগদান কাৰ্যসূচী সভাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাজী মাহমুদুল হাছানৰ উদাত্ত ভাষণ সভাত হিমন্ত বিশ্ব শৰ্মা আৰু মৌলানা বদৰুদ্দিন আজমলক চোকা সমালোচনা কংগ্ৰেছ নেতাগৰাকীৰ আজমল হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰতাক লৈও মন্তব্য কংগ্ৰেছ নেতাৰ AIUDFৰ বিধায়ক নজৰুল হককো তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছৰ নেতাজনে সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হয় কংগ্ৰেছৰ এই বৃহৎ যোগদান কাৰ্যসূচী ধুবুৰী বিধানসভা সমষ্টি কংগ্ৰেছে দখল কৰিব বুলি দাবী উত্থাপন কৰিছে এতিয়া কংগ্ৰেছৰ কৰ্মীসকলে আন এটা গুৰুত্বপূৰ্ণ খবৰ অখিল লুৰিণ বিজেপিৰ এজেণ্ট কংগ্ৰেছৰ বাবে হ'ব পাৰে বিপদ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ বিজেপিৰ হৈ কাম কৰে অখিল লুৰিণে বিৰোধী ঐক্যক লৈ মহা বিস্ফোৰণ AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ লুৰিণজ্যোতি গগৈৰ দল অজাপক লক্ষ্য কৰি ল'লে AIUDFৰ আজমলে ভিতৰি বিজেপিৰ বি টিম হ'ব পাৰে অসম জাতীয় পৰিষদ বিজেপিৰ হৈ কাম কৰে লুৰিণে যোৱা নিৰ্বাচনত অখিল লুৰিণে বিজেপিৰ এজেণ্ট হৈ কংগ্ৰেছক হেৰুৱাইছে বিজেপি আৰু তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নাই বুলি মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ ৰাইজে সকলো কথা ভালদৰে গম পায় সময়ত সকলো স্পষ্ট হ'ব বুলি মন্তব্য আজমলৰ বিৰোধী ঐক্যক লৈ পুনৰবাৰ এই মহাবিস্ফোৰণ ঘটালে AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ এজেণ্ট হৈ কাম কৰি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মৌলানা বদৰুদ্দিন আজমলে অন্য এটা খবৰ মিত্ৰতাক লৈ পুনৰবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে এই গোটেই কথাটোৱেই মিত্ৰতা যে হ'ব তাৰে ইংগিত দিছে আসন বুজাবুজিৰ বিষয়টো এটা আলোচনা কৰিবলগীয়া বিষয় ইয়াৰ বিষয়ে ভালদৰে গৱেষণা কৰাৰ প্ৰয়োজন আছে 26ৰ নিৰ্বাচনত কংগ্ৰেছে অকলে 100খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম কোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এক প্ৰকাৰ গৌৰৱক সমৰ্থন আগবঢ়াইছে লুৰিণজ্যোতি গগৈয়ে অন্য এটা খবৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব বিধায়ক অখিল গগৈ হিমন্ত বিশ্ব শৰ্মাই দেখুৱাৰ দৰে ডাঙৰ ভাওনা কোনো নামঘৰতেই আজিলৈকে হোৱা নাই হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহক যি সেৱা কৰিছে সেইদৰে সেৱা আমি নামঘৰতো নকৰোঁ অমিত শ্বাহ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব বিধায়ক অখিল গগৈ বাংলাদেশীক কেতিয়াও খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে কেৱল এটা নাটকহে কৰি আছে বাংলাদেশী খেদাৰ নামত সৰব শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে কাৰ্বি আংলং শাসিত পৰিষদ CEM তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰা হৈছে তুলিৰাম ৰংহাঙৰ অগ্নিদগ্ধ ঘৰত আছিল অবৈধ মাৰণাস্ত্ৰ ভয়ংকৰ অভিযোগ উত্থাপন তুলিৰাম ৰংহাঙে অবৈধভাৱে নিজৰ লগত ৰাখিছিল বহু মাৰণাস্ত্ৰ যাৰ বাবে অগ্নি সংযোগ কৰিছিল নিজৰ বাসগৃহত তুলিৰামৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ APHLC দলৰ সভাপতি জন ইংটি কাথাৰৰ তুলিৰামৰ ঘৰত উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ অনুজ্ঞাপত্ৰ সাধাৰণ জনতাক ব্যৱহাৰৰ বাবে চৰকাৰে প্ৰদান কৰিব নোৱাৰে এইদৰে খৰব হৈ পৰিছে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে কাৰ্বি নেতা অন্য এটা খবৰ 11 বিঘা মাটিৰ ধান জ্বলাই দিলে দুৰ্বৃত্তই এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে ৰাজ্যত সংঘটিত হৈছে নিকৃষ্ট ঘটনা এইবাৰ দুৰ্বৃত্তৰ চকু ধান খেতিৰ ওপৰত দুৰ্বৃত্তই জ্বলাই দিলে 11 বিঘা মাটিৰ ধান খেতি 5টা পৰিয়ালৰ মাটি আধিত লৈ কৰিছিল খেতি মৰণা মাৰিবলৈ ধান কাটি পথাৰত দমাই থৈছিল পৰিয়ালে নিখাৰ ভিতৰতে জুই জ্বলাই শেষ কৰি দিলে ধানৰ দমটো নিজা মাটি নথকাৰ পাছতো ধন ভাঙি পৰাত এতিয়া কান্দুন দেখিবলৈ পোৱা গৈছে পৰিয়ালৰ মাজত পুনৰবাৰ এই নিকৃষ্ট কাণ্ড সংঘটিত হৈছে ৰাজ্যত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ
পুটিনৰ বাসগৃহত 91টা ড্ৰোনেৰে আক্ৰমণ খঙত অগ্নিশৰ্মা হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বাসগৃহত ভয়ংকৰ আক্ৰমণ 91টা ড্ৰোনেৰে ধাৰাবাহিক আক্ৰমণ কৰে পুটিনৰ বাসগৃহত ৰাছিয়াৰ নোগৰাডৰ বাসগৃহত চলিছিল এই আক্ৰমণৰ পাছতে ক্ষোভিত হৈ পৰিছে ৰাষ্ট্ৰপতি পুটিন আক্ৰমণৰ পাছতে ৰাছিয়া ইউক্ৰেইনৰ শান্তি চুক্তিৰ আশা ক্ষীণ দুপৰ নিশা পুটিনৰ বাসগৃহত চলোৱা আক্ৰমণত ক্ষোভিত হৈ পৰিছে ট্ৰাম্প এই আক্ৰমণটো এই সময়ত কৰি ভাল কাম কৰা নাই বুলি মন্তব্য ট্ৰাম্পৰ এনে ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত থাকিব লাগে পুটিনে ফোনযোগে ট্ৰাম্পক জনাইছিল এই আক্ৰমণৰ কথা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বাসগৃহত পুনৰবাৰ এই ভয়ংকৰ আক্ৰমণ কৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ পুনৰবাৰ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনে লাভ কৰিব বিজেপিৰ টিকট তাক লৈ ডাঙৰ মন্তব্য ফেব্ৰুৱাৰীত বিজেপিয়ে ঘোষণা কৰিব 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰথম অথবা দ্বিতীয় সপ্তাহত বিজেপিয়ে ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে এতিয়া সাজু হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি 26 নিৰ্বাচনৰ পূৰ্বে এতিয়া প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আসন বুজাবুজিক লৈ অগপ বিজেপিৰ মাজত সমস্যা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ বিটিএডিৰ 5ৰ পৰা 6টা সমষ্টিত প্ৰাৰ্থী দিব ভাৰতীয় জনতা পাৰ্টিয়ে মিত্ৰ দলৰে আলোচনা কৰিহে লোৱা হ'ব সিদ্ধান্ত 26 বিধানসভা নিৰ্বাচনক লৈ এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা